মুহূর্তের একটি বিগ ব্রেকিং নিউজ। নগর মখুলিত উত্তপ্ত পরিস্থিতি। স্থানীয় একাংশ রাইজে ড্রাগ সেৱনকাৰীৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰিলে। উল্লেখ্য যে যোৱা 5 দিন ধৰি মখুলিত অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আহিছিল ড্ৰাগ সেৱনকাৰী কেইটাই। আনহাতে নগা আৰক্ষীয়ে সেৱনকাৰী কেইটাক আটক কৰে যদিও দুদিনৰ পিছত মুক্ত কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। লৈ আহিছে মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ। নগৰ মখুলিত এক উত্তপ্ত পৰিস্থিতি। স্থানীয় একাংশ ৰাইজে ড্ৰাগ সেৱনকাৰীৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে। উল্লেখ্য যে যোৱা 5 দিন ধৰি মখুলিত অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আহিছিল ড্ৰাগ সেৱনকাৰী কেইটাই। আনহাতে নগা আৰক্ষীয়ে সেৱনকাৰী কেইটাক আটক কৰে যদিও দুদিনৰ পিছত মুক্ত কৰি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ড্ৰাগ সেৱনকাৰীগৰাকীৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰিছে একাংশ উত্তপ্ত হৈ পৰা ৰাইজে। গতিকে আমাৰ অৱস্থানত যাতে ড্ৰাগছৰ ব্যৱসায়ী আৰু যিমান আপোনাৰ ড্ৰাগছ সেৱনকাৰী আছে গোটেইকেইটা আপোনাৰ ইয়াত কোনো কবস্থা দিয়া নহ'ব। তাৰ বিষয়ে আমি আলোচনা কৰি আমি লিষ্টটো বনাইছোঁ। আপুনি চাওক, এইটো চাওক আপুনি লিষ্ট। এইটো মখুলি আপোনাৰ দলনি মছজিদৰ ইয়াৰ পৰা এইটো ধৰচোন কোনোবাই, এইটো চাওকচোন আপোনাৰ। এইটো আছে আমাৰ মখুলি চাৰিআলি মছজিদ। এইকেইটা ড্ৰাগছৰ লিষ্ট চাওক, আপোনাক ক'লে শেষ হ'ব। এইবিলাক কি চৰকাৰে দেখা নাপায় নেকি কওকচোন? আপুনি চৰকাৰে এইবিলাক অলপ হেৰি কৰিব লাগে। আপোনাৰ মখুলি একদম জামেন মছজিদত হ'ল। এইটো চাওক, নেক্সট কাগজ চাওক আপুনি। মই আৰু এটা কাগজ আপোনাক দেখুৱাব বিচাৰিছোঁ। নাই নাই আপুনি চাওক, এইটো DC অফিচত দিয়া আছে। গোটেই গাঁৱৰ মছজিদৰ সভাপতি ছেক্ৰেটাৰী চহী কৰি যিমান উচ্ছেদ কৰিব লাগে এইকেইটা ব্যৱস্থা বিহিত গ্ৰহণ কৰিব লাগে। এইটো হ'ল আপোনাৰ এডিচনেল SP। এইটো হ'ল আমাৰ সদৰৰ কাগজ। এইটো গোটেই কাগজ আমি প্ৰস্তুতি কৰিছোঁ, কিন্তু আমি ৰাইজে বিফল হৈছোঁ। সেইটো কাৰণে ৰাইজ ঘৰে ঘৰে ওলাইছে নিজে নিজে কৰিবলৈ। আমি ফৰ্মেলি আনুষ্ঠানিক হিচাপে বহুত মিটিং কৰিছোঁ, কাম হোৱা নাই। এতিয়া ৰাইজে কি কৰি আছে ৰাইজে কৰক, তাত আমি কোনো নাই। এইটো মই আনি আপোনালোকক দেখুৱাবলৈ মই বাধ্য হৈছোঁ, সেইটো কাৰণে মই দেখুৱালোঁ। মই ইমান টাইম ইয়াতে ৰাইজৰ লগতে আছিলোঁ সাধাৰণ সচেতন নাগৰিক হিচাপে। গতিকে আমাৰ মছজিদৰ প্ৰেচিডেণ্ট চাহেবে মাছুক এইটো বিষয়ে কি কয় কওক দি ছাৰ কথা। এইটো হৈছে আপোনাৰ প্ৰায় আমি আগন্তুক 10-12 বছৰ ধৰি এইটো চলি আছে। এতিয়া মানে কিবা হিৰইন নে কিবা টেমা ড্ৰাগছ বেচে, এইবিলাক বেছিকৈ বিক্ৰী কৰিছে। গতিকে এইটো চৰকাৰে তীক্ষ্ণ নজৰে চাব লাগে কথাখিনি। ইয়াত আপোনাৰ আছে 20-30 জনৰ ওপৰত আছে ব্যৱসায়ী।